নমস্কাৰ প্ৰিয় দৰ্শক বিপ্লৱ ফেমিলি ফিক্স চেনেলটিলৈ আপোনালোকক পুনৰবাৰ আকৌ আদৰিছো আজিৰ এই ভিডিঅ'টোত জানিম যে আমি আটাইবোৰে বিখ ৰাখি মানুহৰ স্বভাৱ বিখ ৰাখি মানুহৰ জীৱনত সম্পূৰ্ণ বিশ্লেষণ ভৱিষ্যত কেতিয়া এওঁলোকে উন্নতি কৰিব পাৰিব জীৱনটো হলনি হৈ পৰিব সম্পূৰ্ণ ভৱিষ্যবাণী আৰু 2025 চনত বিখ ৰাখিৰ বাবে কি শুভ কি অশুভ সকলোবোৰ কথা এই ভিডিঅ'টোত থাকিব আৰু আপোনালোকক আটাইকে অনুৰোধ জনাইছো যদি আপুনি আমাৰ চেনেলটিত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব মাহেকীয়া ৰাখিফল পাবলৈ বিখ ৰাখি হল ৰাখি চক্ৰৰ দ্বিতীয়টো ৰাখি যাৰ শাসন গ্ৰহ হৈছে শুক্ৰ এই ৰাখিৰ জাতকৰ জন্ম যদি 20 এপ্ৰিলৰ পৰা 20 মেৰ ভিতৰত হয় তেন্তে তেওঁলোকৰ বিখ ৰাখি অন্তৰ্ভুক্ত বিখ ৰাখি মানুহ কেনেকুৱা হয় আহকচোন আমি জানি লওঁ যদি আপোনাৰ ৰাখি বিখ নহয় তেনেহলে ডেসক্ৰিপচনত আমি প্লেলিষ্ট বনাই থৈ দিছো আপোনাৰ তাতে গৈ আপোনাৰ ৰাখি অনুযায়ী আপুনি চাই ল'ব পাৰে আৰু যদি আপোনালোকৰ ঘৰৰ ফেমিলিত সদস্য বিখ ৰাখি আছে তেনেহলে আপুনি ভিডিঅটো তেওঁলোকৰ মাজত শেয়াৰ কৰিব পাৰে এওঁলোক অতিকৈ প্ৰিয় হয় হাই কাজিয়া একেবাৰে ভাল নাপায় এওঁলোকে এইবোৰৰ পৰা দূৰত থাকি এওঁলোকে খুবেই ভাল পায় খং উঠিলে কিন্তু গণ্ডগোল আছে হঠাৎ এওঁলোকৰ খং উঠি যায় নুঠে হঠাৎ উঠি যায় উঠিলে বেয়া আছে খং উঠিলেহে বিখ ৰাখিৰ জাতক জাতিকা কন্ট্ৰোল কৰিবলৈ একেবাৰে নোৱাৰে হেহে কন্ট্ৰোল ইয়ৰ সেলফ আমি যিমান পাৰো খংটো কন্ট্ৰোল কৰিব চলিব লাগে কিয়নো খঙে মানুহক ধ্বংস কৰে বিখ ৰাখি মানুহে একেবাৰে ধৈৰ্যশীল হয় শান্ত পৰিবেশৰ সিদ্ধান্ত ল'ব পাৰে এওঁলোকে যিকোনো সিদ্ধান্ত ল'লে শান্ত পৰিবেশৰ মগজুৰে চিন্তা চৰ্চা কৰি লয় এওঁলোকে আৰ্থিকভাৱে শক্তিশালী হ'ব বিচাৰে সেভিংৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ খুবেই ধৈৰ্যশীল হয় এওঁলোক কিন্তু এওঁলোক মনৰ পৰা শক্তিশালী হলেও ভোক থাকিলেও নিচ থাকিলেও এওঁলোকে কিন্তু বহুত কমেই সাকসেসফুল হ'বলৈ বহুত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয় যেনে মই কৰি আছো আপোনালোকৰ কাৰণে কেৱল আপোনালোকৰ কাৰণে যদি আপোনালোক আমাৰ ইউটিউব চেনেলটিলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থৈ দিব আপোনাৰ অলপ মৰমে ভাল পায় মোকো আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে উৎসাহিত কৰে প্ৰেমৰ ক্ষেত্ৰত বিখ ৰাখিৰ জাতক জাতিকা সকলে যাৰ এবাৰ ভাল পায় যাকে এবাৰ ভাল পায় তাক গভীৰভাৱে ভাল পায় এওঁলোকে খুব বিশ্বাসযোগ্য হয় মানে অৰ্থাৎ এওঁলোক খুব বিশ্বাসযোগ্য হয় বিশ্বাস একবাৰ ভাঙি গলে এওঁলোকে বহুত দুৰ্বল হৈ পৰে হেহে হনুমান চালিসা পাঠ কৰক মঙ্গলবাৰ বিশেষকৈ মঙ্গলবাৰে যদি আপুনি হনুমান চালিসা পাঠ কৰে তেনেহলে আপোনাৰ মনটো জবৰদস্ত শক্তিশালী হৈ উঠিব এওঁলোকে সংগীত নৃত্য কলা প্ৰতি বিশেষভাৱে আকৰ্ষিত হয় বিখ ৰাখি লোকসকলে নিজৰ লক্ষ্যৰ দিশে শক্তিশালীভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰে বিখ ৰাখি মানুহে শুভ ৰং আমি জানি লওঁ আহকচোন বিখ ৰাখি মানুহৰ শুভ ৰং হৈছে নীলা বেগনীয়া আৰু সেউজীয়া বিখ ৰাখি লোকৰ ভাগ্য ৰং অৰ্থাৎ লাকি নাম্বাৰ 2 6 9 এই বছৰটোত অৰ্থাৎ 2025 চনৰ বছৰটোত বিখ ৰাখিৰ জাতক জাতিকা সকলৰ বাবে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দেখিবলৈ পাব নতুন সুযোগ আহিব আপোনাৰ হাতত ধন আগতকৈ বেছি লাভ কৰিবলৈ পাৰিব কিছু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব হেহে পইচা হাতত থাকিলে হঠাৎ খৰচ কৰি নিদিব অলপ চাই চিন্তি লৈ খৰচ কৰিব কাৰণ আমি সেভিং কৰাটো খুবেই দৰকাৰ যিসকল বিখ ৰাখি লোক সিঙ্গল আছে তেওঁলোকৰ 2025 চনত জীৱনত নতুন প্ৰেমৰ সম্ভাৱনা আছে আৰু যিসকলে বিবাহিত তেওঁলোকৰ দাম্পত্য জীৱন সুখবৰ লৈ আহিব 2025 চনত স্বাস্থ্যৰ দিশত অলপ সতৰ্ক হ'ব লাগিব স্বাস্থ্যটো যেহেতু আপোনাৰ হয় মোৰ হয় হেহে আপোনাৰ স্বাস্থ্য ভাল থাকিবলৈ হলে আপুনি প্ৰায় দিনত 8 লিটাৰ 7 লিটাৰ পানী খাবলৈ চেষ্টা কৰিব লাগিব যিমান ডিউটি নকৰক কিয় আপুনি বা মই যিমান কষ্ট নকৰক কিয় যিমান কৰ্ম নকৰক কিয় আমাৰ পানী পৰিমাণটো খুবেই বঢ়াব লাগিব মই এটো ক'ব যোৱা নাই যে আপোনালোক পানী না খায় কম খায় কিন্তু এজন মানুহে 7 লিটাৰ 8 লিটাৰ পানী খোৱাটো খুবেই অত্যন্ত জৰুৰী কাম কাজৰ কাৰণে আমি পাহৰি যাও কিন্তু নহব তেনে কইলে আমি একেবাৰে পিছ পৰি যাম আমাৰ স্বাস্থ্য ভাল থাকিলে আমি কৰ্মৰ ক্ষেত্ৰত আমি
মনোযোগ আহিব আপোনাৰ যদি স্বাস্থ্য ভাল লাগে তেনেহলে কৰ্মৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব পাৰিব যদি স্বাস্থ্য বেয়া থাকে আপুনি কোনো ক্ষেত্ৰতে আপুনি সফলতা অৰ্জন কৰিবলৈ অসুবিধা হ'ব হে আগত নিজক যত্ন লওক নিজক কেয়াৰ কৰক নিজক বুজক তাৰ পিছত আনক কেয়াৰ কৰিবলৈ চেষ্টা কৰক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখি সদায় দৈনিক 7 লিটাৰ 8 লিটাৰ পানী ব্যৱহাৰ কৰক যেনেকৈ গাড়ী এখন চলিবলৈ মোবাইলটো 3 মাহৰ মূৰে মূৰে চেঞ্জ কৰা হয় ঠিক তেনেধৰণে মানুহে জনো জীয়াই থাকিবলৈ পানীৰ পৰিমাণ দৰকাৰ হেহে দিনত 7 লিটাৰ 8 লিটাৰ পানী খালে আমাৰ বেমাৰ আজাৰৰ পৰা আমি বাচি থাকিবলৈ পাৰিম এটা ডাঙৰ কথা জনাই দিও আপোনালোকক এওঁলোক সঁচাকৈ বহুত ভদ্ৰ হয় ডাঙৰক বহুত সন্মান কৰে এওঁলোক তাৰ ফলত এওঁলোকে বহুত সুখ আনন্দ উপলব্ধি কৰে এওঁলোকৰ মনৰ মাজত আৰু ডাঙৰক সন্মান কৰে এওঁলোকে খুবেই ভাল পায় এওঁলোক এনাৰ্জি লেভেলৰ হয় 100% হাই এনাৰ্জি হয় যিকোনো কামতে এওঁলোকে ৰিস্ক লৈ খুবেই ভাল পায় এওঁলোকৰ ভোক বহুত থাকে জীৱনত কৰিবলগীয়া বহুত কাম থাকে এওঁলোকে ৰিস্ক লৈ ভাল পায় কৰ্মৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত এওঁলোকে নিগেটিভ হলেও পজিটিভ হলেও এওঁলোকে কৰ্ম কৰিলে কিন্তু পুৰা সম্পূৰ্ণকৈ কৰে কিন্তু হাৰি নাযায় কিন্তু কেতিয়াও হাৰি যাব নালাগে আমি কৰ্ম কৰিব লাগে যদি আমি জীৱনৰ পৰা হাৰি যাওঁ তেনেহলে আমি কৰ্মক্ষেত্ৰৰ পৰা যদি হাৰি যাওঁ তেনেহলে আমি জীৱনৰ পৰা একেবাৰে হাৰি যাম নহয় জানো সেইকাৰণে হার কেতিয়াও মানিব লাগে এওঁলোকে এনাৰ্জি হলেও কিন্তু লাক্সাৰি লাইফষ্টাইল থাকিব বিচাৰে এওঁলোকৰ ধুনীয়া লাক্সাৰি লাইফষ্টাইল এটা কটাব বিচাৰে বিখৰাখীৰ জাতকৰ বাবে কন্যা আৰু মকৰ ৰাশিৰ লগত বিবাহ অধিক শুভ হ'ব তেওঁলোকৰ হাতত ধন পৰিমাণে কম হলেও এটা সুন্দৰ লাক্সাৰি লাইফষ্টাইল এটা বিচাৰে এওঁলোকৰ ধন সঞ্চয় কৰাত খুবেই গুৰুত্ব দিয়ে এওঁলোকৰ কেপাসিটি আছে কিন্তু দেই বেলেগ ৰাশিৰ হাতত ধন প্ৰবলেম নাথাকিলেও এওঁলোকৰ হাতত কিন্তু ধন টকা পইচা থাকে অভিনয় জগতত এওঁলোকে ডেন্স জগতত খুবেই এওঁলোক আগ্ৰহ দেখা পোৱা যায় এওঁলোকৰ পইচাৰ দ্বাৰা পইচা ঘটিবৰ বাবে চেষ্টা কৰে এওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত ম্যাক্সিমাম মানুহে শাৰীৰিক ক্ষেত্ৰত দুৰ্বল দেখা পোৱা যায় যেনে চকুৰ প্ৰবলেম মূৰৰ বিষ এই বিশ্লেষণটো আমি অধ্যয়ন কৰিছো অভিজ্ঞতা আমাৰ জীৱনত যিবিলাক আমি অভিজ্ঞতা পাইছো যিবিলাক আমি পাইছো সেই ভিডিঅ'টোত আমি প্ৰস্তুত কৰিছো আমাৰ নিজৰ বিশ্লেষণৰ জৰিয়তে অধ্যয়নৰ জৰিয়তে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছো কিমান সত্য কিমান অসত্য আপুনি কমেন্ট বক্সত কমেন্ট কৰিবলৈ একেবাৰে নাপহৰিবচোন কাৰণ এই ভিডিঅ'টোবোৰ কেৱল আপোনাৰ কাৰণে বনাইছো আমি ৰব ক'ত যায় এই এটা গোপন ৰহস্য ক'বলৈ কাৰণে গৈ আছো আপোনাৰ গাৰলুম থিয় হৈ যাব পাৰে যি কম সঁচা কম একেবাৰে বিখৰাখীৰ এম্বিশন সপোন দিশত আগবাঢ়ি যাবলৈ বহুতেই ক্ষেত্ৰত এওঁলোকে কষ্ট কৰিবলগীয়া হয় হেহে তাৰ ফলত আপুনি দুখ কষ্ট পাব পাৰে কিন্তু বৃহস্পতিৰ বেয়া হয় বিভিন্ন ধৰণত নকৰিবলগীয়া কামবোৰ এওঁলোকে লিপ্তভাৱে কৰিব লগা বাধ্যত হয় মজবুত হয় এওঁলোকে বিক্ৰী হোৱাৰো চান্স হোৱা দেখা যায় কিন্তু হেহে আপুনি নিজক ধৈৰ্য ৰাখি আপোনাৰ নকৰিবলগীয়া কামবোৰ আপুনি কৰি নিদিব হঠাৎ অলপ চিন্তা চৰ্চা চাই পিনে কৰিব কন্ট্ৰোল ইয়োৰসেল্ফ সদায় নিজৰ মনটো কন্ট্ৰোল কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু এটা গোপন ৰহস্য এওঁলোক কিন্তু অলপ এলেহুৱা দেখা পোৱা যায় যেনে মইও অলপ এলেহুৱা বাৰু আপোনালোকক সদায় ভিডিঅ'ৰ কাম কৰি দিব খুজো সদায় ভিডিঅ' আপোনালোকক দিব খুজো কিন্তু বাট এটা প্ৰবলেম হেখে নহয় প্ৰবলেমৰ পিছত হেখে নহয় 2 3 দিন 5 দিনৰ পিছত এটা ভিডিঅ' দিব লগা হয় কিয়নো ফ্যামিলিয়ে সামনে কেৰিয়াৰে সামনে নে পাৰ্সোনালি নিজৰ কথাই ভাবিম হেহে সবখিনি মিলাই কেনে চলিব লগা হৈছে ময়ো সেই কাৰণে কেতিয়াবা অলপ এলা ভাব লাগে মোৰো হেহে ভিডিঅ' ৰেগুলাৰ দিব কাৰণে অসুবিধা হৈ যায় হলেও কিন্তু আপোনাৰ মাজত মই সদায় কেতিয়াবা ৰেগুলাৰ দিব কাৰণে ট্ৰাই কৰিম আৰু ট্ৰাই কৰি আছো কিন্তু এদিনকে দিব লগা হৈছে কিন্তু সদায় দিব কাৰণে মই চেষ্টা কৰিম যেহেতু মই অকলহৰীয়াই ভিডিঅ' এডিটিং কৰো থাম্বনেল বনাও ভয়েস ওভাৰ কৰো যেহেতু নতুন চেনেল হয় আপোনালোকৰ অলপ মৰম পাই আছে যিমানখিনি মৰম দি আছে ধন্যবাদ জনাইছো আপোনালোকে মোৰ ইমানখিনি মৰম আশীৰ্বাদ দিলে 5k ফলোৱাৰ্স কৰি দিব এতিয়া আপোনালোকে সো আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকৰ সম্ভৱে চাগে মোৰ অলপ কাম কৰা
প্ৰেৰণা পাইছোঁ সেয়েহে অলপ এলেহুৱা ভাৱবোৰ এৰি কেনে মই সদায় ভিডিঅ' দিবৰ কাৰণে আপোনালোকৰ আগত চেষ্টা কৰিম সেয়েহে আপুনিও পাৰিলে এলাহ ভাৱটো চেষ্টা কৰিব আঁতৰাবৰ কাৰণে চেষ্টা কৰিব কাম কৰিব এলাহ লাগিলেও আপুনি এইটোৱে নহয় যে মই আপুনি কাম নকৰে যদিও আপুনি বিষ ৰাখি হয় পুৰুষ মহিলা হয় যিকোনোৱে হয় পুৰুষ মহিলা হয় আপুনি এলেহুৱা হয় অলপ কিন্তু যিকোনো কামত শৰ্টকাট কৰি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা নকৰিব আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত শুভ সময় সুবিধা লওক আৰু কঠিন সময়ত ধৈৰ্য ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰক নিজৰ জীৱনত যদি ভিডিঅ'টো ভাল লাগিলে ঘৰৰ মানুহৰ বা বন্ধুবৰ্গলৈ প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনাৰ জীৱনটো মংগল হওক নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক নিজৰ মা দেউতাৰ প্ৰতি যত্ন ৰাখক আৰু আপোনাৰ নিজৰ লাইফটোৰ প্ৰতি চিন্তা কৰক যত্ন কৰক আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰক নতুন নতুন শিক্ষাৰ লগত সৰুৰ পৰা শিকক ডাঙৰৰ পৰা শিকক মই আপোনালোকক শিকাই থকা নাই দেখাই আছোঁ ৰাস্তাটো সেয়ে মোৰ যদি কিবা ভুল হৈছে আপোনাৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিবচোন কাৰণ আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ আপোনালোকে যিটো বিচাৰে মই সেইটোৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে ট্ৰাই কৰিম চ' বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আকৌ নেক্সট ভিডিঅ' আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল তেনেহ'লে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ